49 কুৱেশ্যনটো হৈছে ফাইণ্ড দ্য ভেলু অফ 1/3 to the power minus 2 গতিকে আমি জানো এইটো আমাৰ ইনভাৰ্চৰ কেইটামান ফৰ্মুলা আছে আমাৰ এজ ফৰ এক্সাম্পল a to the power m into a to the power n যদি এনেকুৱা হয় তেতিয়াহ'লে আমাৰ a to the power m plus n তেনেকৈ যদি a to the power m to the power a হয় এইটো আমি উল্টাকৈও লিখিব পাৰোঁ a to the power m হয় তেতিয়াহ'লে এইটোক আমি a to the power minus m লিখিব পাৰোঁ এনেকুৱা বহুত ফৰ্মুলা আছে আৰু গতিকে আমাৰ এইটো ফৰ্মুলাৰ পৰা আমি কৰিম যদি মাইনাছ হয় ওপৰত গ'লে আমাক দিয়া আছে ইয়াত 1/3 to the power minus 2 তেতিয়াহ'লে এই মাইনাছ 2টো যদি ওপৰত যায় তেতিয়াহ'লে প্লাছ হৈ যাব গতিকে 3 স্কুৱেৰ কা মতলব 3 into 3 এইটো কি হ'ব আমাৰ 9 গতিকে ৰাইট আনচাৰটো আমাৰ 9 আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ব এইটো আমাক দিয়া আছে find the height of cube whose volume is 275 centimeter cube base area is এইটো দিয়া আছে আমি জানো ভলিউমটো হ'লে আমাৰ কি হয় ভলিউম এৰিয়া ইনটু হাইট মানে আমাৰ কি হয় আয়তন ইকুৱেল কালি আৰু উচ্চতা এইটো আমাৰ যদি আমাৰ ভলিউমটো দিয়া আছে আমাৰ কি হ'ব আমাৰ আয়তনটো কিমান দিয়া আছে 275 এৰিয়াটো আমাক দিয়া আছে 25 আৰু আমাৰ উচ্চতা উলিয়াব লাগে উচ্চতাটো আমি h ধৰি লৈছোঁ গতিকে h ইকুৱেল যিটো আমাৰ hৰ লগত পূৰণ থাকিব এইটো অলৱেজ তলত আহিব 25 গতিকে এইটো আমি কি কৰিম যদি এইটো ডিভাইড কৰা হয় তেতিয়াহ'লে আমি কি পাম এইটো আমাৰ 25ৰ পৰা কৰিলে আমাৰ 11 টাইম যাব ঠিক আছে 11 টাইম কেনেকৈ গ'ল চাব আমাৰ মাল্টিপ্লিকেশ্যন ট্ৰিক আছে এইটো কি হয় যদি 11ৰ পৰা মাল্টিপল কৰা হয় তেতিয়াহ'লে এইটো কি হয় 5 লিখা একক ঘৰত যি আছে তাৰপিছত এইটো কি কৰিব লাগে আমাৰ প্লাছ কৰি যাব লাগে 7 তাৰপিছত লাষ্টত কি থাকিলে আমাৰ 2 এনেকৈ এইটো আমাৰ ট্ৰিক হয় মাল্টিপ্লিকেশ্যন ট্ৰিক এইটো